দ্বিতীয় বৈকুণ্ঠপুৰলৈ পৰ্যবেক্ষিত হৈ পৰিছে জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। আধ্যাত্মিক ভক্তিৰসত বুৰ গৈছে সহস্ৰাধিক ভকত বৈষ্ণৱ আই মাতৃ। 6 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন। উখল মাখল পৰিৱেশে বিৰাজ কৰিছে জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। মাজত মাত্ৰ 2টা দিন বাকী। ইয়াৰ পিছতেই জামুগুৰিহাটৰ ঢলাইবিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন। অধিৱেশনস্থলীত ভক্তিৰসত নিমজ্জিত হৈছে শ শ ভক্তপ্ৰাণ ৰাইজ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ সদস্যসকলেও অধিৱেশনখনি সফলভাৱে অনুষ্ঠিত কৰিবলৈ উঠি পৰি লাগিছে। প্ৰতিনিধি শিবিৰ সেৱা বাহিনীৰ শিবিৰ নিৰ্মাণৰ পিছত সেৱা বাহিনীৰ সদস্যসকলে অধিৱেশনস্থলীৰ 7টাকৈ প্ৰৱেশ পথৰ দুয়োকাষে সংঘৰ পতাকা স্থাপন কৰাত ব্যস্ত হৈ পৰিছে। কৰ্মৰ মাজতেই এইসকল সেৱা বাহিনীৰ সদস্যই লৈছে হৰিনাম। কৃষ্ণ জয়গুৰু শংকৰ। আমি অধিৱেশন ভাগ সফল কৰিবৰ কাৰণে যিমান পাৰো চেষ্টা কৰি আছো। সকলো অসমবাসী ৰাইজক আমাৰ এই অধিৱেশন ভাগলৈ সাদৰেৰে নিমন্ত্ৰণ জনাইছো। কৃষ্ণ, আমাৰ অনুভৱ সঁচাকৈ সুন্দৰ। ইয়ালে যিহেতু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ভকতপ্ৰাণ ৰাইজ আহিব, তেওঁলোকক আদৰিবলৈ আমি অশেষ কষ্ট কৰিছো। তেওঁলোকে যাতে একো অসুবিধা নোপোৱাকৈ ইয়াৰ পৰা যাব পাৰে। তেওঁলোক অহাৰ লগে লগে আমাৰ এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰভাগ এবাৰ বৈকুণ্ঠ ধামলৈ পৰিণত হ'ব। বহুত ভাল লাগিছে আৰু আহক সকলোকে নিমন্ত্ৰণ জনাইছো 6, 7 আৰু 8 তাৰিখে। জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু হে। জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে। অধিৱেশনস্থলীৰ অস্থায়ী নামঘৰত শ শ ভক্তৰ শৰাই ফলিতা আগবঢ়াই গ্ৰহণ কৰিছে আশীৰ্বাদ। ইয়াৰ মাজতেই জামুগুৰিহাটৰ গাঁৱে গাঁৱে মহিলাসকল ব্যস্ত হৈ পৰিছে পিঠা লাড়ু তৈয়াৰ কৰাত। ভক্তক আপ্যায়নৰ বাবে এনেদৰে ব্যস্ত হৈ পৰিছে মহিলাসকল। ঘৰে ঘৰে পিঠাগুৰি খুন্দি গাঁৱৰ নামঘৰত এনেদৰেই সমূহীয়াভাৱে তিল পিঠা, মিঠৈ, নাৰিকলৰ লাড়ু আৰু বৰপিঠা তৈয়াৰ কৰাত ব্যস্ত মহিলাসকল। অধিৱেশনস্থলীত সমবেত হোৱা 10,000 ভক্তক আপ্যায়নৰ বাবে জামুগুৰিহাটৰ প্ৰতিখন প্ৰাথমিকৰ মহিলাসকলে এইদৰেই পিঠা পনা তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে। আমি সমস্ত আই মাতৃসকলে আমি লাড়ু পিঠা বনাই আছোঁ। আপোনালোকে দেখিছেই আমি ভকতপ্ৰাণ বৈষ্ণৱসৱক আমাৰ সভালৈ আহি, আমাৰ মিটিঙলৈ আহি আমি তেওঁলোকক সেৱা কৰিবলৈ আমি সকলো আগ্ৰহী হৈ আছোঁ। আমাৰ তেজপুৰ জিলাত 7খন আঞ্চলিক আছে। সকলো আয়ে প্ৰতিখন প্ৰাথমিকে আমাৰ লাড়ু পিঠা বনাই আছে। আমাৰ নিতৌ এদিনত আমাৰ 10-12 হাজাৰকৈ ভকত বৈষ্ণৱ আহিব। আমি তেওঁলোকক কেনেকৈ সেৱা শুশ্ৰূষা কৰিব পাৰোঁ তাৰে চিন্তা কৰি আমি প্ৰতি প্ৰাথমিকৰ আই সমস্তই তিল পিঠা আৰু বৰ পিঠা লাড়ু বনাইছোঁ। সমান্তৰালভাৱে নিৰ্মাণ কৰি উলিয়াইছে 500 ফুট দীঘল 300 ফুট বহল বিশাল ভোজনালয়। 15,000 ভকতক একেলগে আপ্যায়ন কৰা হ'ব এই ভোজনালয়ত। 300 চৌকাত নিমজ্জিত হ'ব 3,000 গৰাকী ৰান্ধনী। 10,000 সেৱক সেৱিকা নিয়োজিত হ'ব অধিৱেশনস্থলীত। জামুগুৰিহাটৰ ঢলাইবিল জ্যোতি বিষ্ণু ক্ষেত্ৰত চলিছে অন্তিম প্ৰস্তুতি। লাখ লাখ ভকত বৈষ্ণৱক আপ্যায়ন কৰিবলৈ সাজু হৈ পৰিছে জামুগুৰিহাটবাসী। এইবাৰ 35,000 কেজি শাক পাচলি যোগান ধৰিব কন্যাকা কৃষি পামে। অধিৱেশনৰ বাবে কৃষি পামখনৰ 1000 বিঘা মাটিত কৰা হৈছে বিভিন্ন খেতি। কন্যাকা কৃষি পামৰ আলু, কবি, ৰঙালাও, বেঙেনা, পানীলাওৰে ভৰি পৰিব অধিৱেশনস্থলী। আমি তাত খাদ্যবস্তু অৰ্গেনিক ব্যৱস্থাৰে খেতি কৰা। এতিয়া আলু খান্দোতেহে দেখিছোঁ কোনোবাটো আলু আধা কেজিও হৈছে। এইটো গুৰুজনাৰ অধিৱেশনৰ কাৰণে হৈছে নেকি মই নাজানো। এই জুখিবলৈ দিছিলোঁ ডাঙৰটো কিমান হয়, আধা কিলোলৈকে জুখিছে। গতিকে আমি উৎফুল্লিত খুব। আমি যিটো আশাৰে কবি, আলু, বিলাহী এইবিলাক কৰিছোঁ ভালেই হৈছে।
ইপিনে আমাক গৰু খুঁটিও ৰেডি আছে কৰি মেলি যে আমি যদি কন্যাকাই বলে নোৱাৰোঁ গৰু খুঁটিয়ে তাৰ পৰা অৰ্গেনিক পদ্ধতিৰে কৰা খেতিৰ আৰু আমাৰ গড়েহাগিৰ পৰা চাৰিআলিৰ কৰিছে, বিভিন্ন জেগাৰ পৰা কৰিছে, তেজপুৰৰ বৰচলাৰ পৰা বোলে কৰিছে। তেওঁলোকে গুৰুজনাৰ অধিৱেশনৰ নামতে খেতি বাতি কৰিছে। কেমেৰা পাৰ্চন প্ৰেমৰ সৈতে জামুগুৰিহাটৰ পৰা ফণীন্দ্ৰ বৰুৱাৰ ৰিপৰ্ট DY 365।